তো নমস্কাৰ প্ৰিয় দৰ্শকসকল মই আপোনালোক সকলোকে খৰগেমি চেনেললৈ স্বাগতম জনাইছো। আজি মই উপস্থিত আছো এখন বিহুতলিত আৰু যিখন বিহুতলি আমি সকলোৱে মিলি পেলাই পাতিছো আৰু এই বিহুতলিটো আমাৰ যিহেতু নৱবৰ্ষ বহাগৰ 1 তাৰিখ আৰু এই বহাগৰ 1 তাৰিখটোক আমি আঁকোৱালি লৈছো আজি ৰাতি 12:01 বজাতে 12টা বাজি মানে 1 মিনিট হৈছে তেতিয়াতে আমি সকলোৱে আঁকোৱালি লৈছো। আপোনালোকে নিশ্চয় গম পাইছে যে আমি বম ফটকা ফুটাইছো তাৰপিছত আৰু লগতে আমাৰ আজি স্পেচিয়েলি আছে আৰু এটা আমাৰ আছে এয়া চাওক আপোনালোকে দেখিছে কেক এটা লৈ আহিছো আমি সকলোৱে মিলি পেলাই আজি আমাৰ যিটো বহাগৰ 1 তাৰিখটোক সেইটো আঁকোৱালি ল'ম আজি কেক খাই পেলাই। তো জানুৱাৰী 1 তাৰিখ এই জানুৱাৰী 1 তাৰিখ আহিলে আমি কি কৰোঁ সকলোৱে মিলি পেলাই খানা চানা খাওঁ আৰু ধুনীয়াকৈ বম ফটকা ফুটাওঁ। চ' এই বম চম ফুটাই পেলাই আমি ইংৰাজী নৱবৰ্ষটো সুন্দৰকৈ আঁকোৱালি লওঁ আৰু যেনেকৈ ধৰণৰ আমি ইংৰাজী নৱবৰ্ষটো আঁকোৱালি লওঁ ঠিক তেনেকৈ ধৰণৰ আমি অসমীয়া নৱবৰ্ষটোকো আমি সুন্দৰকৈ আঁকোৱালি ল'ব লাগে সকলোৱে মিলি পেলাই ৰাতি 12:01 বজাতে আমি সকলোৱে আঁকোৱালি ল'ব লাগে। চ' সেইকাৰণে আমি আজি ৰাতি এনেকুৱা ধৰণৰকে আমি সকলোৱে মিলি পেলাই আছো আৰু লগতে আজি আমি ইয়াতে এইখিনি সময়ত আমি কেক চেক কাটি পৰে ৰাতিপুৱা ভাগত আমি এটা মাৰাথন কম্পিটিশ্যন ৰাখিছো আৰু এই মাৰাথন কম্পিটিশ্যন ৰখাৰ কাৰণে সকলোৱে ড্ৰেছত আহিব পৰা নাই সকলোৱে মানে দৌৰিবৰ কাৰণে সাজু হৈহে আহিছে। তো সেই মুহূৰ্ততে আমি এই কাৰ্যসূচীটো এতিয়া কৰিবলৈ গৈ আছো। তো এতিয়া আমি কেক কাটিম। এয়া চাওক আমাৰ এইফালে ৰাজেশ আছে আৰু লগতে এই ৰাজেশে কিবা এটা ক'ব ৰাজেশৰ এটা চেনেল আছে এইটো ছাবস্ক্ৰাইব কৰিব লাগে দেই গাইজ। আৰু আজি আমি যিটো অনুষ্ঠান কৰিছো সেই অনুষ্ঠানটোত আপোনালোকে কেনে পাইছে সেইখিনি সকলোখিনি কমেণ্ট আপোনালোকে জনাবলৈ নাপাহৰিব। তো বলকচোন আমি আজি কেক কাটি পেলাই আজিৰ যিটো বহাগৰ যি শুভ আৰম্ভণি হৈছে 1 বহাগৰ সেই শুভ আৰম্ভণিখিনি আমি আগবঢ়াই লৈ গৈ থাকো। অসমীয়া নৱবৰ্ষক আমি এইদৰে আঁকোৱালি ল'লোঁ। এইবাৰ আমি আচলতে প্ৰথমবাৰ এনেকুৱা ধৰণৰ কাৰ্যসূচী হাতত লৈ আমি আগবাঢ়িছোঁ। হয়তো ইফাল হ'ব পাৰে, তো আপোনালোকে নিগেটিভ ভাবি নলয় পজিটিভ ভাৱেৰে আপোনালোকে আমাক উৎসাহ যোগাব যাতে আমি অহা বছৰলৈ এই কাৰ্যসূচীটো ইয়াতকৈ বহুত ভাল কৰিব পাৰোঁ। তো আপোনালোক সকলোকে অহাকালিলৈ আমাৰ হুলুখাল বিহুতলিত আহি উপস্থিত হৈ বিহু চাবলৈ আহ্বান জনাইছোঁ আৰু লগতে সকলোৱে দিহা পৰামৰ্শ পাম বুলি আশা কৰিলোঁ। ধন্যবাদ আপোনালোক সকলোকে। আৰু অহাকালি আমি বিহুখন সুন্দৰকৈ যাতে পাতিব পাৰোঁ তাৰ কাৰণে আপোনালোকে আশীৰ্বাদ কৰিব আৰু লগতে আমাৰ সকলোৰে ফালৰ পৰা সকলো দেশতে আমাৰ হুলুখাল বাসীৰ ফালৰ পৰা সকলোকে হিয়া ভৰা মৰম আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ৰঙালী বিহুৰ অলেখ শুভকামনা থাকিল আপোনালোকলৈ। তো বাবাই কালিলৈ আকৌ লগ পাম আপোনালোকক। বাবাই।